নমস্কাৰ সুপ্ৰভাত মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোত ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ আমি ৰাশিফললৈ যোৱাৰ পূৰ্বে অনুষ্ঠানৰ আৰম্ভণিতে জানিব বিচাৰিম আজিৰ দিনটোৰ গ্ৰহগতিৰ বিষয়ে হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ চন্দ্ৰ মকৰ ৰাশিত আজি ৰাহু বহি আছে কুম্ভ ৰাশিত কেতু সিংহ ৰাশিত বৃহস্পতি মিথুন ৰাশিত বহি আছে আজি লগ্ন হ'ল বৃষ আজি শুক্ৰ বহি আছে মেষ ৰাশিত আজি ৰবি বুধ মংগল শনি বহি আছে মীন ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত আপুনি বিভিন্ন ধৰণৰ বাধা বিঘিনি ফেচ কৰিব শাৰীৰিক কিছু প্ৰব্লেম থাকিব গতিকে আপুনি এটি লাকি ষ্টোন হিচাপে ৰেড কৰেল ৰক্ত প্ৰবাল বুলি যাক কোৱা হয় আপুনি পিন্ধিব পাৰে ইটালিয়ান কৰেল পোৱা যায় আৰু জাপানিজ কৰেলো পোৱা যায় আপুনি যিকোনো এটা কৰেল সোঁহাতৰ ৰিং ফিংগাৰত পিন্ধক সোণতো বনাব পাৰে তামেৰেও বনাব পাৰে ইভেন ৰূপতো বনাব পাৰে আৰু মংগলবাৰ দিনা পিন্ধিব শুদ্ধ কৰি ল'ব শোধন কৰাৰ পাছত পিন্ধিব মাজে সময়ে আপুনি দেৱী বগলা আৰাধনা কৰিব মংগলবাৰ দিনটো আপুনি লঘোণত থাকক ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল চোৰ্টছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যত আশানুৰূপ ফল লাভৰ পৰা বঞ্চিত হ'ব আজি যান বাহনৰ পৰা সাৱধান হওক বিদ্যাত শুভ প্ৰেমত সন্দেহ আজিৰ দিনটোত শিৱ মন্দিৰ দৰ্শন কৰক ব্লু কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নম্বৰ 7 পেণ্টাকলছ এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে বৃষ ৰাশিসকলৰ যিসকল তৰাজ আজি কৰ্মৰ ক্ষেত্ৰত নানান সমস্যা থাকিব পাৰে আজি বিভিন্ন দিশত সফলতা লাভ প্ৰেমত শুভ ফল আজিৰ দিনটোত কলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক ব্লেক কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি লাকি নম্বৰ 1 হয় দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম কিন্তু তাৰ পূৰ্বে জানিব বিচাৰিছোঁ 12টা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ যাত্ৰা আৰু শুভ কৰ্মৰ বিষয়ে হয় আজি 12 এপ্ৰিল 12 এপ্ৰিল 28 তিথি কৃষ্ণা দশমী খাদ্য যুগ আজি মকৰ ৰাশি ক্ষুদ্ৰ বৰ্ণ শ্ৰৱণা নক্ষত্ৰ দেৱগণ যাত্ৰা শুভ আজি অমৃতযোগ দেখা যায় পশ্চিম দিশত অৱশ্যে যাত্ৰা নাই শুভ কৰ্মত আজি শুভ ফলদায়ক হ'ব দিনটোত কৰ্ম শাক খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ মিথুন ৰাশি পেণ্টাকলছ এণ্ড এজ অফ শ্বৰ্টছ আজি আয় অনুপাতে ব্যয় বৃদ্ধি হ'ব কৰ্মত সফলতা লাভ পুৱাৰ ভাগত যাত্ৰা কৰিব পাৰে আজি বিদ্যাত শুভ ফল সন্তানৰ প্ৰতি লক্ষ্য ৰখা উচিত হ'ব আজি পৰুৱাক চেনি খাবলৈ দিয়ক গ্ৰীণ কালাৰ লাকি মেৰুণ কালাৰ আনলাকি লাকি নম্বৰ 9 কাপছ এণ্ড চেৰিয়ট কৰ্কট ৰাশি কেঞ্চাৰ আজি ব্যৱসায় বাণিজ্যত লাভৱান হ'ব দুপৰীয়া 12টা বজাৰ পাছত যাত্ৰা কৰিব পাৰে যান বাহন ক্ৰয় কৰাৰ যুগ প্ৰেমত ভুল বুজাবুজি হ'ব পাৰে সাৱধান হওক প্ৰতি শনিবাৰে ব্ৰত পালন কৰক আপুনি পাৰ্পল কালাৰ লাকি হিচাপে ধৰিব পাৰে গল্ডেন কালাৰ আনলাকি লাকি নম্বৰ 5 হয় দাদা এই মুহূৰ্তত এখন চিঠি হাতত লৈছোঁ চিঠিখনত এজনে লিখিছে যে তেওঁ এগৰাকী জ্যোতিষীয়ে কৈছিলে যে ঘৰখনত মহামৃত্যুঞ্জয় যন্ত্ৰ ৰাখিবলৈ কৈছিলে কিন্তু এই মহামৃত্যুঞ্জয় যন্ত্ৰৰনো কি কাম সেই সম্পৰ্কে আপোনাৰ পৰা কিছু জানিব বিচাৰিছে হয় মহামৃত্যুঞ্জয় যন্ত্ৰমে আচলতে বিভিন্ন ধৰণৰ অকাল মৃত্যুৰ পৰা ৰক্ষা কৰে এক্সিডেণ্টৰ যুগ থাকিলে কিন্তু ৰক্ষা কৰে শিৱৰাত্ৰিৰ সময়ত প্ৰাণ প্ৰতিষ্ঠা কৰি যদি মহামৃত্যুঞ্জয় যন্ত্ৰম ঘৰত প্ৰতিষ্ঠা কৰিব পাৰে নতুবা আপুনি যদি শাওণ মাহত প্ৰতিষ্ঠা কৰিব পাৰে তেতিয়া অতি শুভ এই যন্ত্ৰম স্থাপন কৰিলে শিৱৰ আশীৰ্বাদ লাভ কৰিব পৰা যায় সাংসাৰিক বিষয়ত প্ৰাপ্তি ঘটে সম্পত্তি সুখ শান্তি সৌভাগ্য সন্মানৰ বাবে মানুহে মহামৃত্যুঞ্জয় যন্ত্ৰম ঘৰখনত স্থাপন কৰে আৰু মহামৃত্যুঞ্জয় যন্ত্ৰম ৰেগুলাৰলি পূজা পাতল কৰিলে শিৱৰ কৃপাত দীৰ্ঘায়ুৰ প্ৰাপ্তি হয় এই যন্ত্ৰমে কালসৰ্পদোষ নাশ কৰে শনি আৰু ৰাহু দশাৰ প্ৰভাৱ তেতিয়া ব্যক্তিৰ ওপৰত নপৰে শিৱৰাত্ৰিৰ সময়ত মহামৃত্যুঞ্জয় যন্ত্ৰম স্থাপন কৰিলে অকাল মৃত্যু বেমাৰ আজাৰ জীৱনৰ নানান দুখ কষ্টৰ পৰা নিবাৰণ কৰে এই যন্ত্ৰমে অপ্ৰত্যাশিত যদি দুৰ্ঘটনাৰ যুগ থাকে তেতিয়াও কিন্তু আপুনি ছেভ হৈ যাব মহামৃত্যুঞ্জয় যন্ত্ৰম ঘৰৰ পূব দিশত ৰাখিব পাৰে পূজা মন্দিৰত ৰাখিব পাৰে থাপনাত ৰাখিব পাৰে আৰু সদায় আপুনি ধূপ চাকি দেখুৱাওক মহামৃত্যুঞ্জয় যন্ত্ৰম ৰেগুলাৰলি পূজা পাতল কৰিলে আপুনি শিৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব কোনো ধৰণৰ অপয় অমংগলে আপোনাক অনিষ্ট কৰিব নোৱাৰে ধন্যবাদ হয় আমাৰ অনুষ্ঠান অব্যাহত হৈ থাকিব কিন্তু অনুষ্ঠানৰ মাজতে এইখিনিতে সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ
বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ দাদা ৰাশিফলৰ বিষয়ে জানিব বিচাৰিম হয় এতিয়া ওৱান্স এণ্ড পেণ্টাকুলছ সিংহ ৰাশি লিঅ' কৰ্মৰ ক্ষেত্ৰত শুভ ফল সন্ধিয়া 6 বজাৰ পাছত যাত্ৰা নকৰিব ব্যৱসায় বাণিজ্যত মধ্যম ফল প্ৰেমত বাধা আছে বিদ্যাত শুভ ফল আজি হালধীয়া বস্ত্ৰ দুখীয়াক দান কৰক ভাল হ'ব আজি নিজেও হালধীয়া বস্ত্ৰ পিন্ধক লাকি হ'ব ব্লেক কালাৰ আনলাকি 2 নাম্বাৰ লাকি পেণ্টাকুলছ এণ্ড কাপছ কন্যা ৰাশি আজি সমাজত ব্যস্ততা বৃদ্ধি পাব আনৰ প্ৰতি হিংসা দেশ আদিৰ পৰা বিৰত থাকক আজি পৰাপক্ষ যাত্ৰা নকৰাই ভাল হ'ব বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন হ'ব আজি গণেশক ধূপচাকি আগবঢ়াওক গণেশ মন্দিৰ দৰ্শন কৰক পিংক কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি লাকি নাম্বাৰ 7 এতিয়া আহিছোঁ চ'ৰ্টছ এণ্ড হেংমেন তুলা ৰাশি লিব্ৰা আজি অৰ্থপ্ৰাপ্তিৰ ক্ষেত্ৰত বাধা থাকিব শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত হ'ব যাত্ৰা হ'ব শত্ৰুৰ পৰা সতৰ্ক থাকক প্ৰেমত উৎসাহ বৃদ্ধি বিদ্যাত শুভ ফল আজি বগা বস্তু দুখীয়াক দান কৰক হোৱাইট কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নাম্বাৰ 1 এতিয়া বৃশ্চিক ৰাশি পেণ্টাকুলছ এণ্ড কাপছ স্কৰ্পিঅ' পঢ়া শুনাত বেমেজালি থাকিব সন্তানৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব পাৰে যাত্ৰা কৰোঁতে সাৱধান হওক ব্যৱসায়ত মধ্যম ফল প্ৰেমত বাধা আছে হনুমান মন্দিৰ দৰ্শন কৰক অৰেঞ্জ কালাৰৰ কাপোৰ কানি মন্দিৰত অৰ্পণ কৰক অৰেঞ্জ কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নাম্বাৰ 3 দাদা বিষয় সন্দৰ্ভত জানিব বিচাৰিম আজি কেনেধৰণৰ বিষয় আগবঢ়াব বিচাৰিব হয় আজিৰ বিষয় হৈছে পঞ্চজন্য বিষ্ণুৰ শংখটোৰ নাম হৈছে পঞ্চজন্য ভাৰতীয় পৌৰাণিক কাহিনীত শংখক অতি পবিত্ৰ আৰু শুভ বুলি গণ্য কৰা হয় ধৰ্মীয় অনুষ্ঠানৰ আৰম্ভণি কৰিবলৈ শংখ বজোৱা হয় ই হিন্দুসকলৰ প্ৰাৰ্থনাৰ এক অন্যতম সামগ্ৰী সংৰক্ষণৰ দেৱতা ভগৱান বিষ্ণুৰ এহাতত শংখ আন হাতত চক্ৰ দেখা যায় প্ৰতিটো হিন্দু শংখেৰে একোটা নিৰ্দিষ্ট নাম আছে বিষ্ণুৰ শংখটোৰ নাম হৈছে পঞ্চজন্য বিশ্বাস কৰা হয় যে যেতিয়া এই শংখ বজোৱা হয় তেতিয়া সি অসত্যতাৰ ওপৰত সত্যৰ জয় ঘোষণা কৰে মহাকাব্যত মহাভাৰতৰ যুদ্ধত শংখই গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে অৰ্জুনৰ শংখৰ নাম আছিলে দেৱদত্ত ভীমৰ পুণ্ড্ৰ যুধিষ্ঠিৰৰ অনন্ত বিজয় নকুলৰ সুঘোষ আৰু সহদেৱৰ শংখ হ'ল মণিপুষ্পক নামেৰে জনজাত আছে পবিত্ৰ শংখ হিন্দুৰ প্ৰতীকী আৰু ধৰ্মীয় পৰম্পৰাৰ এক অবিচ্ছেদ্য অংগ আজিও সকলো হিন্দুৱে ধৰ্মীয় আচাৰ আচৰণৰ অংশ হিচাপে শংখ ব্যৱহাৰ কৰে যেতিয়াই শংখ বজোৱা হয় তেতিয়াই ই পাৰিবাৰিক পৰিৱেশ সকলো কুপ্ৰভাৱৰ পৰা মুক্তি লাভ কৰে আৰু পবিত্ৰতা বিৰাজ কৰে আৰু শংকৰ ধ্বনি যিমান দূৰলৈ যায় সিমান দূৰলৈ কিন্তু শত্ৰু থাকিব নোৱাৰে হয় দাদা পুৱাৰ ভাগতে খুব এটি সুন্দৰ বিষয় আগবঢ়ালে আমাৰ দৰ্শকসকলৰ বাবে আমি পৰৱৰ্তী যি ৰাশি 4টা আছে সেই বিষয়ে জানিব বিচাৰিম হয় এতিয়া চ'ৰ্টছ এণ্ড পেজ অফ চ'ৰ্টছ ধনুৰাশি চেটেৰিয়াছ আজি শাৰীৰিক শুভ যদিও পিত্তজনিত ৰোগত ভুগিব পাৰে তীৰ্থ ভ্ৰমণৰ যুগ ব্যৱসায়ত ভবামতে ফল নাপায় প্ৰেমত আনন্দ লাভ আজি গাই গৰু ঘাঁহ খাব দিয়ক ৰেড কালাৰ লাকি হোৱাইট কালাৰ আনলাকি লাকি নাম্বাৰ 9 ওৱান্স এণ্ড টেম্পাৰেঞ্চ মকৰ ৰাশি কেপ্ৰিকৰ্ণ ব্যৱসায় বাণিজ্যত মধ্যম ফল পুৱা 10 বজাৰ পাছত যাত্ৰা কৰিব পাৰে শৰীৰত আঘাত পাব পাৰে সাৱধান হওক নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ আজি শিৱৰ মন্ত্ৰ জপ কৰক লাকি কালাৰ গল্ডেন আনলাকি কালাৰ পাৰ্পল কালাৰ লাকি নাম্বাৰ 6 কুম্ভ ৰাশি একুৰিয়াছ চ'ৰ্টছ এণ্ড চ'ৰ্টছ এই দুখন কাৰ্ড মতে আজি ধনাগম বৃদ্ধি পাব কৰ্মৰ ক্ষেত্ৰত পদোন্নতি শৰীৰত অশুভ ফল বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় শিল্পীসকলৰ শুভ লাকি কালাৰ মেৰুন আনলাকি কালাৰ য়েলো লাকি নাম্বাৰ 3 আজি নিৰামিষ আহাৰ গ্ৰহণ কৰক এতিয়া চ'ৰ্টছ এণ্ড কাপছ মীন ৰাশি অংশীদাৰী ব্যৱসায়ত উপকৃত হ'ব স্বামী স্ত্ৰীৰ মাজত মতানৈক্য দেখা যায় যান বাহনৰ পৰা আঘাত পাব পাৰে সাৱধান হওক ভ্ৰমণত মধ্যম ফল প্ৰেমত সন্দেহ আজি তুলসী গছত পানী দিয়ক ক্ৰীম কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নাম্বাৰ 4 দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটোৰ পৰা দৰ্শকসকলক জনাই দিব হয় আপুনি মোক ফেচবুকত পাব ইনষ্টাগ্ৰামত পাব মই ইউটিউবতো আছোঁ আৰু এভৰি ছানডে ৰাতি 10টামান বজাত আপুনি মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব আৰু ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব আপুনি আপোনাৰ কুৱেশ্যনখিনি পোনপটীয়াকৈ মোলৈ কৰিব পাৰিব মই ইনষ্টাগ্ৰামত আছোঁ ইউটিউবতো আছোঁ আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8829211171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ